অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়া মাতৃ হ'ল। বহুদিনৰ অনুৰাগীৰ জল্পনা কল্পনাৰ অৱসান ঘটিল। ইমান দিনে অসমবাসীয়ে ভাবি আছিল কেতিয়াকৈ সন্তানৰ মাতৃ হ'ব অসমৰ মহাময়ী অভিনেত্ৰী বৰ্ষানী বিষয়া। অৱশেষত অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ ককায়েক অংকুৰ বিষয়াই সামাজিক মাধ্যমত এই সুখবৰ প্ৰদান কৰিলে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ ল'ৰা সন্তান হ'ল নে ছোৱালী সন্তান হ'ল, সকলো সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ এই সুখবৰত সামাজিক মাধ্যমত শুভেচ্ছাৰে উপচাই পেলাইছে প্ৰতিজন অনুৰাগীয়ে। সৰ্বপ্ৰথমে আমিও আমাৰ চেনেলৰ তৰফৰ পৰা অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াক শুভকামনা জ্ঞাপন কৰিলোঁ। অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰ্ষানী বিষয়াৰ ককায়েক অংকুৰ বিষয়াই সামাজিক মাধ্যমত এই সুখবৰ প্ৰদান কৰি কয় যে বৰ্ষানী বিষয়াৰ এগৰাকী কন্যা সন্তান জন্ম হ'ল। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে? যদি ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।